পুলিচও আছে বিজয়নগৰ থানা আছে পলাশবাৰী এলেকাত বন্য হস্তীৰ সন্ত্ৰাস পশ্চিম আৰু পূব কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট আৰু পলাশবাৰী আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটি মিৰ্জা পাৰাকুচি কান্দাপুৰ সোণতলা জামৰতলা গোসাইঘাট বটিয়াপাৰা তিনিআলি আদি বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি বন্য হস্তীৰ জাকে সন্ত্ৰাস চলাই যোৱাই নহয় ৰাইজৰ ঘৰ বাৰী শস্য আদিৰ যথেষ্ট ক্ষতি সাধন কৰিছে কিন্তু কাণ সাৰ নাই বন বিভাগৰ আমি এইখিনি কথাই পাতিম ভদ্ৰভাৱে তেখেতক আমি সন্মান সহকাৰে তেখেতক আমি বুজাম যে ছাৰ চাওক আপোনাৰ পৰিয়াল ল'ৰা ছোৱালী যেনেকৈ ভাত খাব আমাৰ ৰঙামাটিৰ গোটেই ৩০০-৪০০ পৰিয়ালে খেতি কৰিব নোৱাৰি ভাত খাব নাপায় সেই অভাৱটো পূৰণ কোনে কৰিব এই প্ৰশ্নটো উত্তৰ কোনে দিব এনে ঘটনাৰ প্ৰতিবাদত সোমবাৰে নিশা ৰঙামাটি অঞ্চলত ৰাইজে বন বিভাগ হাই হাতী খেদক কৃষকসকলক বচাই দিয়ক আদি বিভিন্ন শ্লোগান দি বহু সময় ধৰি ৰঙামাটিত পথ অৱৰোধ কৰি ৰাখে উল্লেখ্য যে খাদ্যৰ সংকটত ভুগি এই বন্য হস্তীৰ জাকে এই অঞ্চলবোৰত সন্ত্ৰাস চলাই অহাই নহয় ৰাইজে উজাগৰে নিশা পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে এনে ক্ষেত্ৰত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহল ৰাইজে বিভিন্ন সময়ত বন্য হস্তীৰ উপদ্ৰৱৰ বিষয়ে এই বিভাগবোৰক জনাই আহিছে যদিও কামত নিদিয়াত আজি পুনৰ এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে অঞ্চলটোৰ ৰাইজে আমি কিন্তু গাড়ী চাৰি ব্লক কৰি খাব নাপালি মানুহে চৰকাৰে ভাবি চাব লাগিব কাৰণ আমি কৃষক মানুহ ফৰেষ্টাৰ আহি পেলাই কিন্তু সিহঁতৰ একো কাম নাই অলপমান হেৰি কৰি পেলাই গুচি যায় কিন্তু ৰাইজে আমি এখন যিখিনি কৰিছো দিব আমাক নালগে সৎকাৰো টচ নালগে আমাক ইমানে এটা বটকা বুজানে এটা বটকা দে আমি আছো বুলি কয় ফৰেষ্টাৰে সৎকাৰো টচ নালগে মই কি কম মোৰ ৫,০০০ টকাৰ মানে ক্ষতিপূৰণ এতিয়া মোৰ শেষ হৈ গৈছে ক্ষতিপূৰণ দিলেও মই কি কঠীয়া কৰিব পাৰিম মই কেনেকে মাটি পুতিম ধান ক'ত পাম মই পৰিয়ালটো কেনেকে চলিম গতিকে এইটো চিন্তাৰ বিষয় মই আজি চিন্তা কৰি পাৰ পোৱা নাই চৰকাৰে দিব লাগিব এতিয়া কঠীয়া যোগান আমাৰ সময়ত আমি আহাৰ মাহত মাটি পুতো আহাৰৰ শাওনৰ নুপুতো আমি আহাৰৰ আমি শেষত পুতো গতিকে আহাৰৰ ২০ তাৰিখৰ পিছত তেওঁলোকে কঠীয়া যোগান দিয়ক হয় নে নহয় নহলে আমি ৪৮ ঘণ্টা আমি কিন্তু হেৰি কৰিম অন্নখন কৰিম আমি কিন্তু পলাশবাৰীৰ পৰা নীৰেণ মালি দৈনিক অগ্ৰদূত ডিজিটেল